নমস্কাৰ নতুন ভিডিঅ' এটালৈ পুনৰ আপোনালোকৰ মাজলৈ আহিছোঁ কিয়নো গভৰ্ণমেণ্টে এখন নতুনকৈ এখন নটিফিকেশ্যন আমালৈ প্ৰেৰণ কৰিছে আৰু সেয়া যিসকল থাৰ্ড চেম আৰু ফিফ্থ চেম এই থাৰ্ড চেম আৰু ফিফ্থ চেমক লৈ নটিফিকেশ্যনখন আহিছে কিয়নো আগষ্টৰ পৰা থাৰ্ড আৰু ফিফ্থ চেমৰ এডমিশ্যন হ'ব আৰু এডমিশ্যন হোৱাৰ আগে ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ ৰেডি হ'ব লাগিব বা কোন ছাত্ৰ ছাত্ৰীয়ে কেনেকুৱা ধৰণৰ কি এভেইল কৰিব পাৰিব এই সম্পৰ্কক লৈ আজি নটিফিকেশ্যনখন আছে। মই ইতিমধ্যে ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলোঁ যে কি থাৰ্ড আৰু ফিফ্থ চেমৰ ছাত্ৰ ছাত্ৰীসকলৰ এডমিশ্যনটো আগষ্ট মাহৰ ফাৰ্ষ্ট উইকৰ পৰা হ'ব আৰু সেইমতে সমৰ্থৰ জৰিয়তে তেওঁলোকৰ এডমিশ্যন হ'ব। থাৰ্ড চেমৰো হ'ব, ফিফ্থ চেমৰো হ'ব। যিসকল থাৰ্ড চেম তেওঁলোকৰতো সুবিধা আছে, তেওঁলোকৰ অলৰেডি যোৱা বছৰ তেওঁলোকে সমৰ্থ কৰিছে আৰু সেই সূত্ৰে তেওঁলোকৰ এনৰলমেণ্ট নাম্বাৰ ক্ৰিয়েট হৈ আছে আৰু তেওঁলোকৰ নিজৰ লগইন আইডি আৰু পাছৱৰ্ডো আছে। কিন্তু ফিফ্থ চেমৰ ছাত্ৰ ছাত্ৰীসকলে নতুনকৈ সমৰ্থত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। সেয়েহে এতিয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকলে ডকুমেণ্টবিলাক ৰেডি কৰিব লাগিব আৰু যিবিলাক ডকুমেণ্ট লাগিব সেই সম্পৰ্কে মই ক'ম। কিন্তু তাৰ আগতে যিখন গভৰ্ণমেণ্টৰ পৰা নটিফিকেশ্যন আহিছে সেই নটিফিকেশ্যনখনৰ কথা মই আপোনালোকক জনাই দিছোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত কোৱা হৈছিলে যে কি আগষ্ট মাহৰ পৰা তেওঁলোকৰ থাৰ্ড আৰু ফিফ্থ চেমৰ যিহেতু এডমিশ্যন হ'ব, গতিকে সেই ছাত্ৰ ছাত্ৰীসকলে কি কৰিব লাগিব। প্ৰথম কথা হ'ল যিসকল থাৰ্ড চেমৰ ষ্টুডেণ্ট তেওঁলোকৰ অলৰেডি লগইন আইডি আৰু পাছৱৰ্ড আছে আৰু তেওঁলোকৰ এনৰলমেণ্ট নাম্বাৰো ক্ৰিয়েট হৈ আছে। গতিকে তেওঁলোকৰ বিশেষ প্ৰব্লেম নাই, মাত্ৰ তেওঁলোকে ৰেডি হ'ব লাগিব। সমৰ্থত তেওঁলোকে ডকুমেণ্ট আপলোড কৰিব লাগিব। বাৰ্ষিক যিসকল BPL ষ্টুডেণ্ট তেওঁলোকে ইনকাম চাৰ্টিফিকেট আপলোড কৰিব লাগিব। আৰু এবাৰ কোৱা হৈছে ইনকাম চাৰ্টিফিকেট নহ'লেও যদি ইনকাম চাৰ্টিফিকেট তেওঁলোকে উলিয়াব নোৱাৰে, ইনকাম চাৰ্টিফিকেট নহ'লেও তেওঁলোকে ৰেচন কাৰ্ড, ঘৰত যিখন ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ড দিলেও একচেপ্ট কৰিব। আৰু 3 নম্বৰতে হ'ল ইনকামৰ সলনি যদি ৰেচন কাৰ্ড নাই, ৰেচন কাৰ্ডৰ সলনি আকৌ কি কৰিব পাৰিব, নটাৰী থ্ৰুৱেদি যিখন এফিডেভিট ইনকামৰ ওপৰত এখন এফিডেভিট বনাই ল'লেও সমৰ্থত আপলোড কৰিলেও একচেপ্ট হ'ব। এতিয়া ইনকামৰ ঠাইত 3টা বস্তু দিয়া হৈছে। প্ৰথম কথা ইনকামখন যদি উলিয়াব নোৱাৰে, ইনকাম মানে SDC অফিচৰ পৰা যিখন আমি বাৰ্ষিক এনুৱেল ইনকাম চাৰ্টিফিকেট উলিয়াওঁ সেইখন, আৰু সেইখন যদি কেনেবাকৈ উলিয়াব নোৱাৰে তেন্তে কি কৰিব লাগিব, ছাত্ৰ ছাত্ৰীসকলে ঘৰত থকা যিখন ৰেচন কাৰ্ড সেই ৰেচন কাৰ্ডখন তাত আপলোড কৰিলেও হ'ব। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ইনকামো উলিয়াব পৰা নাই, ৰেচন কাৰ্ডো উলিয়াব পৰা নাই, তেওঁলোকে নটাৰী থ্ৰুৱেদি যিখন এফিডেভিট হ'ব ইনকামৰ ওপৰত সেইখন আপলোড কৰিলেও হ'ব। আৰু এটা অপশ্যন দিছে, যিখন কলেজত পঢ়ি আছে সেইখন মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়েও লিখি দিলেও হ'ব। সেইখন মহাবিদ্যালয়ৰ ওপৰত ডিপেণ্ড কৰিব, তেওঁলোকে হয়তো নিদিবও পাৰে। গতিকে ছাত্ৰ ছাত্ৰীসকলে এই প্ৰথম 3টা অপশ্যন ৰাখিব। ইনকাম চাৰ্টিফিকেট উলিয়াব লাগিব, যদি ইনকাম চাৰ্টিফিকেট নোৱাৰে ৰেচন কাৰ্ড উলিয়াব লাগিব, আৰু যদি ৰেচন কাৰ্ড নাই তেন্তে নটাৰী থ্ৰুৱেদি কি কৰিব লাগিব, তেওঁলোকে এখন ইনকামৰ ওপৰত এফিডেভিট বনাই ল'ব লাগিব। আৰু দ্বিতীয়তে আৰু এটা ভাল কথা দিছে, নটিফিকেশ্যনত লিখিছে যে কি যিসকল ছাত্ৰ ছাত্ৰীয়ে যোৱা বছৰ বা তাৰ আগৰ বছৰ অৰ্থাৎ থাৰ্ড চেম আৰু ফিফ্থ চেমৰ কথা কৈছোঁ, তেওঁলোকে এতিয়ালৈকে ফি ৱেইভাৰ অৰ্থাৎ BPL ষ্টুডেণ্ট হয় কিন্তু তেওঁলোকে এভেইল কৰিব পৰা নাই। কেলৈ পৰা নাই, তেওঁলোকে ইনকাম চাৰ্টিফিকেট উলিয়াব পৰা নাই আৰু তেওঁলোকে কি কৰিব পৰা নাই, আৰু তেওঁলোকৰ কাৰোবাৰ গেপ আছে। আৰু গেপ আৰু ইনকাম চাৰ্টিফিকেট যদি উলিয়াব নোৱাৰে তেওঁলোকে BPL ষ্টুডেণ্ট হ'লেও ফি ৱেইভাৰ এপ্লিকেবল নহয়, কাৰণ তেওঁলোকে ডকুমেণ্ট আপলোড কৰিব নোৱাৰে। গতিকে চৰকাৰে এবাৰ কি কৈছে, তেওঁলোককো এইবাৰ সেই অপশ্যনটো ৰাখিছে, তেওঁলোকেও ফি ৱেইভাৰ এপ্লাই কৰিব পাৰিব। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে থাৰ্ড আৰু ফিফ্থ চেমৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰিভিয়াছ বছৰকেইটাত যদিও BPL এভেইল কৰিব পৰা নাই, এইবাৰ পাৰিব। কিন্তু তেওঁলোকে ইনকাম চাৰ্টিফিকেটখন উলিয়াই ল'ব লাগিব, নহ'লে ৰেচন কাৰ্ড যদি ঘৰত আছে ৰেচন কাৰ্ডখন দিব লাগিব, আৰু যদি সেইখনো নাই নটাৰী থ্ৰুৱেদি এখন এফিডেভিট উলিয়াই ল'ব লাগিব, সেইখন দিলেও একচেপ্ট হ'ব। ঠিক আছে,
কিন্তু এইখিনিতে কলেজত বা স্কুলত কি হ'ব কুৱেশ্যন এটা হ'ব পাৰে যে যোৱা বছৰ তুমি APLত এডমিশ্যন লৈছিলা এই বছৰ কেনেকৈ BPL এভেইল কৰিবা সেইটো যদি কুৱেশ্যন আহে সেইটো তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব নোৱাৰে অৱশ্যে যদিও আহে তেতিয়া হ'ব এইটো গভৰ্ণমেণ্টে এখন নটিফিকেশ্যন জাৰি কৰিছে সেইখন অলৰেডি মহাবিদ্যালয়বিলাকসমূহত আছেই আৰু যদিও নাথাকে মই মোৰ এই ভিডিঅ'ৰ তলৰ লিংকত মই এই নটিফিকেশ্যনখন দি দিম আপোনালোকে সেইখনো তাত কলেজত প্ৰডিউচ কৰিব পাৰিব ঠিক আছে ইনকামৰ ওপৰত ক'লো আৰু ইনকামৰ ওপৰত আৰু এটা কথা আছে যে যোৱা বছৰলৈকে 2 লাখৰ তলত হ'লে BPL ষ্টুডেণ্ট এভেইল কৰিব পাৰে বুলি কৈছিলে কিন্তু এইবাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইদিনা অলপতে মিটিঙত ঘোষণা কৰিলে যে কি যেহেতু ৰেচন কাৰ্ড একচেপ্ট কৰা হ'ব গতিকে ইনকামৰ চ'ৰ্চটো গৈ ইনকামৰ সীমাটো গৈ ক'ত পাবগৈ 4 লাখত পাবগৈ কাৰণ 4 লাখৰ তলৰ ইনকামৰ মানুহবিলাকক যেহেতু ৰেচন কাৰ্ড দিছিলে আৰু যদি সেই ৰেচন কাৰ্ডখন প্ৰযোজ্য হয় তেন্তে এনুৱেল ইনকামৰ সীমা 4 লাখলৈ যাব পাৰে কিন্তু পৰাপক্ষত 2 লাখৰ তলত উলিয়ালে আমাৰ কাৰণে সুবিধা হয় সেইটো হ'ল প্ৰথম কথা আৰু 2 নম্বৰ কথা যিসকল ছাত্ৰ ছাত্ৰীয়ে যোৱা বছৰ বা তাৰ আগৰ বছৰ অৰ্থাৎ 3rd আৰু 5th চেমৰ ষ্টুডেণ্টবিলাকে যোৱা বছৰলৈকে যেতিয়া BPL ষ্টুডেণ্ট হ'লেও তেওঁলোকে যেতিয়া এডমিশ্যন লৈছিলে এডমিশ্যনৰ সময়ত তেওঁলোকক কিছুমান কলেজ অনুযায়ী কিছুমান কলেজত 500 কিছুমান কলেজত 650 কিছুমান কলেজত 800 বা কিছুমান কলেজত 1000 আদি যিকোনো ফিজ এটা দিব লগা হৈছিলে কলেজে সেইবিলাক সংগ্ৰহ কৰিছিলে কিন্তু এইবাৰ তেনেকুৱা নহয় এইবাৰ নটিফিকেশ্যনত ইয়াত স্পষ্টকৈ লিখা আছে কোনো ষ্টুডেণ্টৰ পৰা কোনো BPL ষ্টুডেণ্টৰ পৰা এটকাও কোনো কলেজে সংগ্ৰহ কৰিব নোৱাৰে মানে গভৰ্ণমেণ্টে অলৰেডি সেই BPL ষ্টুডেণ্টৰ এগেইনষ্টত গভৰ্ণমেণ্টে গোটেই পইচাটো দিব গতিকে ষ্টুডেণ্টৰ পৰা পইচা ল'বলৈ মানা কৰিছে কাৰণে ষ্টুডেণ্টে পইচা এটকাও দিব নালাগে কমপ্লিট ফ্ৰী যদিও যোৱা বছৰলৈকে পইচা দিয়া হৈছিলে সেইবোৰ যিবোৰ হৈ গ'ল এতিয়া কিন্তু এটকাও পইচা দিব নালাগে সম্পূৰ্ণভাৱে বিনামূলীয়াকৈ এডমিশ্যন ল'ব পৰা যাব কিন্তু BPL ষ্টুডেণ্টৰ কথাহে কৈছোঁ দেই মই APLতো পইচা দিবই লাগিব কমপ্লিট আৰু BPLে সেইকাৰণে সেই ডকুমেণ্ট কেইটা লাগিব প্ৰথম কথা হ'ল ইনকাম চাৰ্টিফিকেট লাগিব দ্বিতীয় কথা হ'ল ঘৰৰ যিখন ৰেচন কাৰ্ডখন লাগিব আৰু 3 নম্বৰ কথাটো হ'ল ইনকাম চাৰ্টিফিকেটো নাই যদি ৰেচন কাৰ্ডো যদি নাই তেতিয়া কি কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলে গৈ নটাৰী থৈ দি এখন এফিডেভিট তৈয়াৰ কৰিব লাগিব যিখন এফিডেভিট আপলোড কৰিলেও আমি ফি ৱেইভাৰ এভেইল কৰিব পাৰিম ঠিক আছে এইটো হ'ল আজি মূল বিষয়বস্তুটো গতিকে প্ৰথম কথা মই আকৌ এবাৰ কৈ দিছোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে যোৱা বছৰলৈকে পে'মেণ্ট কৰি আছিলে ফি ৱেইভাৰ হ'লেও অৰ্থাৎ BPL ষ্টুডেণ্ট হ'লেও ইনকাম চাৰ্টিফিকেট দিলেও তেওঁলোকৰ পৰা পইচা যি সংগ্ৰহ কৰা হৈছিলে বা যি পে'মেণ্ট কৰিব লগা হৈছিলে এইবাৰ পৰা সেইটো দিব পে'মেণ্ট কৰিব নালাগে কমপ্লিট ফ্ৰী ৱেইভাৰ ষ্টুডেণ্টে এটকাও দিব নালাগে অৰ্থাৎ BPL ষ্টুডেণ্টে এটকা দিব নালাগে মাত্ৰ তেওঁলোকৰ ইনকাম চাৰ্টিফিকেট লাগিব আৰু তেওঁলোকৰ ৰেচন কাৰ্ড লাগিব নাইবা তেওঁলোকৰ এফিডেভিট নটাৰী থৈ দি এখন এফিডেভিট লাগিব সেইটো প্ৰথম কথা আৰু 2 নম্বৰ কথা আগৰ বছৰ আৰু তাৰ আগৰ বছৰত যদি কোনোবা ষ্টুডেণ্টে ফি ৱেইভাৰ এভেইল কৰিব পৰা নাছিলে এইবাৰ তেওঁলোকেও এভেইল কৰিব পাৰিব কিন্তু হেতকো লাগিব ইনকাম চাৰ্টিফিকেট ৰেচন কাৰ্ড বা নটাৰী থৈ দি এখন এফিডেভিট এই গোটেই বস্তুকেইটা যদি সমৰ্থৰ জৰিয়তে আপলোড কৰিব পাৰে ডকুমেণ্টটো যদি অথেণ্টিক হয় আৰু কলেজ অথৰিটিয়ে যেতিয়া ভেৰিফাই কৰোঁতে তাত যদি সব অ'কে থাকে তেতিয়াহ'লে সকলো ছাত্ৰ ছাত্ৰীয়ে BPL ফি ৱেইভাৰ স্কিমত এভেইল কৰিব পাৰিব ঠিক আছে এইটোৱে হ'ল ভিডিঅ'টো মই নটিফিকেশ্যনখন মই বেলেগকৈ নেদেখুৱাওঁ কাৰণ মই এই ভিডিঅ'ৰ তলৰ ডেছক্ৰিপশ্যনত মই নটিফিকেশ্যনখন দিয়ে দিছোঁ তাত স্পষ্টকৈ লিখা আছে কি লিখা আছে মই আকৌ এবাৰ কৈ দিছোঁ ৰিপিট কৰি দিছোঁ কাৰণ ফি ৱেইভাৰ প্ৰিভিয়াছ যিসকল ছাত্ৰ ছাত্ৰীয়ে এভেইল কৰিব পৰা নাছিলে তেওঁলোকে এভেইল কৰিব পাৰিব আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে আগৰ পৰা পে'মেণ্ট কৰি আছিলে APL আছিলে যদিও এতিয়া যদি তেওঁ ডকুমেণ্ট যোগাৰ কৰিব পাৰে তেওঁ BPL হ'ব পাৰিব আৰু ইনকামৰ সীমাটো 4 লাখলৈকে গৈছে যদিও 2 লাখৰ তলতে ইনকাম চাৰ্টিফিকেটখন উলিয়ালে ভাল হ'ব কাৰণ সমৰ্থত সেই প্ৰভিজনটো এতিয়া 4 লাখ কৰা নাই 4 লাখ কৰি দিলে কি হয় APLলৈ গুচি যায় গতিকে 2 লাখে কৰি থ'ব 2 লাখ কৰি থ'লে
এইটো ফ্ৰী ৱেভাৰ একচেপ্ট কৰিব পাৰিব বা ফ্ৰী ৱেভাৰ এভেইল কৰিব পাৰিব ঠিক আছে এইটোৱে আজি ইম্পৰ্টেণ্ট কথাটো গুৰুত্বপূৰ্ণ কথাটো থাৰ্ড চেম আৰু ফিফ্থ চেমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই ভিডিঅ'টো গতিকে সকলোৱে যাতে এই ফ্ৰী ৱেভাৰ স্কিমৰ জৰিয়তে উপকৃত হ'ব পাৰে তাৰ কাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আশা কৰিছোঁ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে কিছু হ'লেও উপকৃত হ'ব আৰু এই ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ হ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কিয়নো এই ধৰণৰ যিকোনো নটিফিকেশ্যন কলেজ ৰিলেটেড এডমিশ্যন ৰিলেটেড ফৰ্ম ফিল আপ ৰিলেটেড যিকোনো ৰিলেটেড ডকুমেণ্ট মই এই চেনেলৰ জৰিয়তে দি থাকোঁ ঠিক আছে ধন্যবাদ